আজি আমি মেনকা বাগানত আমাৰ বাগানৰ সমাজৰ পৰা 100ৰো অধিক ৰাইজ আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত ভাল পাই আদৰ্শক ভাল পাই UPPL দলত যোগদান কৰিছে আৰু মই সকলোকে UPPL পৰিয়ালত আদৰিছো আৰু আজি আমি দেখিছো যে মেনকা বাগানৰ এটা সমাজ আছে আমাৰ যেটো সমাজ এই সমাজও আজি উন্নয়ন বিচাৰিছে আৰু আজি সমাজে উন্নয়নৰ বিচাৰিছে আৰু উন্নয়নটো দেখিছে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰৰ দিনত আজি ইয়াত আমি উন্নয়নৰ যাত্ৰা ইয়াত আমি আৰম্ভ কৰিব পাৰিছো আমাৰ ওচৰত আপোনালোকে দেখিব ইয়াত হাই স্কুল আমাৰ নিৰ্মাণ কৰি থকা হৈছে অহা বছৰৰ পৰা ইয়াত ক্লাছ কৰাৰ কাৰণে আৰম্ভ কৰিম আৰু ইয়াত জগন্নাথৰ পৰা আৰম্ভ কৰি আৰু ইয়াত পানী যোগানৰ পৰা আৰম্ভ কৰি ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি আজি মেনকা বাগানত আজি উন্নয়নৰ দিশত আগবাঢ়ি গৈ আছে আৰু ৰাইজে আশা ৰাখিছে যে যোৱা চৰকাৰ বিলাকৰ যিখিনি ইয়াত উন্নয়নৰ যাত্ৰা ইয়াত কৰিব লাগিছিলে এটো কোনোপতে তেখেতসকলে দেখা নাই আৰু গতিকে আজি ইয়াত দেখক চাওক যে আজি বিটিয়াৰ অঞ্চল আগৰ দিনত ইয়াত অশান্তিৰ জৰ্জৰিত এটা অঞ্চল আছিল ইয়াত মা নিজৰ লৰাক বাহিৰত পঢ়োৱাৰ কাৰণে পঠোৱাৰ কাৰণে চিন্তা কৰিব পৰা নাছিলে নিজৰ ছোৱালীক ইয়াতে ভাল বিদ্যালয় পঢ়োৱাৰ কাৰণে চিন্তা কৰিব পৰা নাছিল কোনো মানুহ ইয়াত সন্ধিয়া হলে ঘৰৰ পৰা বাহিৰত ওলাব পৰা নাছিল আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত বিটিআৰৰ জাতি জনগোষ্ঠীৰ সহযোগত আজি ইয়াৰ শান্তি এটা পৰিৱেশ আৰু এই পৰিৱেশে আমাৰ ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ভাল এটা সম্পৰ্ক লগতে লৰা ছোৱালীক উন্নয়নৰ লগতে শিক্ষা দীক্ষা আৰু বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি যোৱাত সহায় কৰিছে গতিকে আজি এই হিচাপে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বক ভাল পাই আমাৰ বাগানৰ সমাজৰ বহু ব্যক্তি বহুত জ্যেষ্ঠ ব্যক্তি আহিছে আই মাতৃসকল আহিছে ডেকা লৰা বন্ধুসকল আহিছে আৰু UPPL দলত যোগদান কৰিছে হয় সকলোকে নমস্কাৰ পোনপ্ৰথমে আমি UPPLত জয়েন হোৱাৰ উদ্দেশ্যটো এটাই আমি বৰ্তমান দেখিবলৈ পাইছো আমাৰ অসমখনত যেহেতু আমি UPPLত আমি অশেষ মানে উন্নতি দেখিবলৈ পাইছো আৰু প্ৰমোদ বড়ো ছাৰ ডাঙৰীয়াৰ তৰফৰ পৰা আমি বহুখিনি মানে উন্নয়নৰ কামবিলাক আমি দেখিবলৈ পাইছো যেনেবা আমি দেখিবলৈ পাইছো বহুখিনি আমাৰ বাট পথ বিলাক আমাৰ অশেষ অসুবিধাত আমি আছিলো বৰ্তমান তেখেতৰ যোগেদি আমাৰ ৰাস্তা বাট বহুত ভাল হৈছে আমি ভালদৰে খোজ কাঢ়িব পৰা হৈছো আৰু যেনেবা আমাৰ স্কুল কলেজ এইবিলাক আমাৰ বৰ্তমান মেনকা বাগানত আৰু অন্যান্য বাগানতো আমি দেখিবলৈ পাইছো কি যে উচ্চ শিক্ষাৰ কাৰণে তেওঁলোকে আমাৰ স্কুলৰ সুবিধাও তেখেতে আমাৰ কাৰণে কৰিছে তাৰ বাবে আমি UPPL দলৰ যিজন মুখ্য আমাৰ প্ৰমোদ বড়ো ছাৰ ডাঙৰীয়াক ধন্যবাদ জনাইছো আৰু আমি সুখী হৈছো তেওঁৰ যোগেদি আমি আজি UPPLত জয়েন হৈছো আৰু তেখেতৰ হৈ আমি আগুৱাই যাবলৈ ইচ্ছা কৰিছো তেখেতৰ হৈ ধন্যবাদ UPPL জয়েন কৰিলো যেহেতু আগৰ পৰা আমি দেখি UPPLটো বহুত ভাল কাম কৰিলে আমি পৰিৱৰ্তন দেখা পালো এডুকেশ্যন লেভেলতো আমি ভাল দেখা পালো যিকোনো ক্ষেত্ৰত আমাৰ সোসাইটি আমাৰ মানে এৰিয়া ডেভেলপ দেখা পালো আমাক ভাল লাগিলে কাৰণে আমি UPPLটো জয়েন কৰিলো আজি মোটামুটি 80 মান আমি জয়েন হলো স্পেশালি বেছিভাগ আমি মহিলা আছো আৰু যেহেতু মই এজন মহিলাই তাৰো ডেভেলপ দেখা পালো মানে আমাৰ এৰিয়াখন আমাৰ যেতি স্কুল এডুকেশ্যন লেভেলটো দেখা পালো ডেভেলপ আৰু আগতে আমি যেতিয়া আমিও স্কুল লেভেল পঢ়ি আছিলো তেতিয়া হেনকা দেখা পোৱা নাছিলো এতিয়া আৰু বেছিকে আমি মানে ডেভেলপ দেখা পালো এই কাৰণে মানে UPPLটো চৰকাৰটো আমাক ভাল লাগিল এইটো মোৰ ফাৰ্ষ্ট মই UPPLটো জয়েন কৰিছো যেহেতু মই মানে এনেকা মই বেলেগ দেখা নাছিলো ডেভেলপমেন্ট দেখা নাই আৰু এনেকা মই আগভাগ মানে অপৰচুনিটি পোৱা নাই এইটো ফাৰ্ষ্ট মই ভাল লাগিল এইকাৰণে মই এইটো UPPLটো জয়েন কৰিলো আৰু বক্তব্য হ'ব পাৰে কাৰণ বিৰোধী দলটো বিৰোধী কথা ক'বই কিন্তু প্ৰেক্টিকেলটো কি তেওঁ প্ৰেক্টিকেলি যিখিনি কৰি আছে তেওঁ কৈ আছে সেই কথাখিনি কৰি আছে কাৰণ তেওঁ যিটো কৰিছে সঁচাকৈ আমাৰ তামোলপুৰবাসীৰ কাৰণেতো আমি যথেষ্ট মানে উৎফুল্লিত যে আজি আমি তামোলপুৰবাসীয়ে জিলা পাবলৈ সক্ষম হৈছোঁ ইয়াতকৈ ডাঙৰ কাম আমাক কি লাগে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত তামোলপুৰবাসী হিচাপে আমি গৌৰৱান্বিত যে আমি আজি তামোলপুৰ এখন জিলা পাবলৈ সক্ষম হৈছোঁ যিখন জিলা পাবৰ কাৰণে আমাৰ বহু পুৰোধা ব্যক্তিসকলে বহু দিনৰ পৰাই হয়তো সংগ্ৰাম কৰিছিলে বিভিন্ন মিডিয়া যোগে হওক ৰাজনৈতিকভাৱে হওক সাংগঠনিকভাৱে হওক কিন্তু কোনোৱে ফলপ্ৰসূ কৰিব পৰা নাই কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াৰ সবল নেতৃত্বত তামোলপুৰ জিলা যেহেতু গঠন হৈ গ'ল এতিয়া আমাৰ উন্নয়ন অৱশ্যম্ভাৱী আমাৰ উন্নয়ন হ'বই
আমাৰ ইয়ালৈকে সকলোবিলাক আহিল DC অফিচকে আদি কৰি ডেভেলপমেণ্টেল অফিচকে আদি কৰি প্ৰশাসনৰ যিমানবোৰ অফিচ আদালত গোটেইবিলাক ইতিমধ্যে ইষ্টাব্লিছ হ'ল গতিকে ইয়াত আৰু কি বাকী আছে গোটেই উন্নয়নটো আমাৰ তামোলপুৰলৈকে আহিছে বা BTR বিভিন্ন প্ৰান্তত আজি মেডিকেল কলেজকে আদি কৰি ইঞ্জিনিয়াৰিং কলেজ আৰু স্কুল কলেজকে আদি কৰি সকলোবিলাক যিটো আন্তঃগাঁথনিৰ কামবিলাক ত্বৰান্বিত গতিত কাম চলি আছে আজি 5 বছৰত সম্ভৱ নহয় 5 বছৰত গোটেইবোৰ সমস্যা সমাধান কৰা সম্ভৱ নহয় কিন্তু 5 বছৰৰ ভিতৰত যিখিনি কাম প্ৰমোদ বড়ো ডাঙৰীয়াৰ যিটো অহৰহ যিটো কাম কৰা যিটো তেওঁৰ ইচ্ছা তেওঁৰ যিটো দিন ৰাতি ৰাইজৰ হৈ কাম কৰিব পৰা যিটো দক্ষতা সেই দক্ষতা আমি দেখিবলৈ সক্ষম হৈছোঁ আৰু আশা কৰোঁ যে সঁচা সঁচিকে প্ৰমোদ বড়ো এজন সঁচা নেতা সঁচা অৰ্থত তেওঁ এজন প্ৰকৃত ৰাইজৰ নেতা আৰু সেই ৰাইজৰ নেতাজনক পুনৰবাৰ অধিষ্ঠিত ৰাইজে যে কৰিব এইটো